আমাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেল মেথমেটিক্স ডিছকাশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পাঠত ত্ৰিভুজৰ কালি সম্পৰ্কে সদৃশ ত্ৰিভুজৰ কালি সম্পৰ্কে আমি আলোচনা কৰিম। এৰিয়াছ অফ চিমিলাৰ ট্ৰাইংগুল বা সদৃশ ত্ৰিভুজৰ কালি কেনেকুৱানো হয় সেই সম্পৰ্কে আমাক এটা উপপাদ্য দি থোৱা আছে। আমি সেই উপপাদ্যটো সম্পৰ্কে আলোচনা কৰিম যে সদৃশ ত্ৰিভুজৰ এই কালিৰ মান ত্ৰিভুজৰ বাহুবিলাকৰ ওপৰত নিৰ্ভৰ কৰে নেকি, বা ত্ৰিভুজৰ বাহুবিলাকৰ ওপৰত নিৰ্ভৰ যদি কৰে কেনেকুৱাকৈ কৰে সেই সম্পৰ্কে আলোচনা কৰিম। ইয়াত আমাক এটা উপপাদ্য দি থোৱা আছে 6.6 দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। অৰ্থাৎ কালিৰ সম্পৰ্ক এটা দি থোৱা আছে যে দুটা সদৃশ যদি ত্ৰিভুজ হয় তেতিয়া সিহঁতৰ কালিৰ মান কালিৰ অনুপাত সিহঁতৰ যিকোনো বাহুবিলাকৰ অনুপাত উলিয়াই তাৰ বৰ্গ কৰিলে যিমান হ'ব ত্ৰিভুজটোৰ তাৰ কালিৰ অনুপাতো সিমানেই হ'ব। এই কথাটোকে আমি প্ৰমাণ কৰিম। ইয়াৰ বাবে আমি চিত্ৰকেইটা ইয়াত দি থোৱা আছে, তাৰ মতে আমি চিত্ৰ আঁকি লৈছোঁ। দুটা চিত্ৰ আঁকি লৈছোঁ, ABC আৰু PQR দুটা চিত্ৰ আঁকি লৈছোঁ। এই ত্ৰিভুজ দুটাত এই দুইটা ত্ৰিভুজেই সদৃশ বুলি দি থোৱা আছে। সদৃশ বুলি দিয়াৰ কাৰণে আমি ইয়াৰ আগৰ অধ্যায়বিলাকত যিটো পাই আহিছোঁ যে ত্ৰিভুজ দুটা সদৃশ হোৱাৰ কাৰণে বাহুবিলাক নিশ্চয় সমানুপাতিক হ'ব। অৰ্থাৎ AB বাহুৰ অনুপাত PQ বাহু, BC বাহুৰ অনুপাত QR বাহু আৰু AC বাহুৰ অনুপাত PR বাহু হ'ব। আৰু লগতে তাৰ কোণবিলাকো সমান হ'ব। B কোণৰ সমান Q কোণ, C কোণৰ সমান R কোণ, A কোণৰ সমান P কোণ হ'ব। গতিকে সেইখিনি সমান সদৃশ হোৱাৰ কাৰণে আমি গম পাম। গতিকে প্ৰথম লাইনটোত আমি দুটা সদৃশ ত্ৰিভুজৰ বুলি কওঁতে আমি সেই কথাখিনি মনলৈ আহিব লাগিব। তাৰপিছত কালিৰ অনুপাত, এতিয়া কালি উলিয়াবলৈ হ'লে সিহঁতৰ আমি উন্নতি আঁকি ল'ব লাগিব। গতিকে দুইটা ত্ৰিভুজতে আমি দুডাল উন্নতি আঁকি ল'লোঁ। এডাল ABC ত্ৰিভুজত AM আৰু PQR ত্ৰিভুজত PN আমি উন্নতি আঁকি ল'লোঁ। এতিয়া অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান আমি এইটো প্ৰমাণ কৰিব লাগিব। গতিকে বিশেষ সূত্ৰত দিয়া আছে যে ABC আৰু PQR সদৃশ বুলি দি থোৱা আছে। প্ৰমাণ কৰিব লাগে যে ইহঁতৰ এৰিয়া, প্ৰমাণ কৰিব লাগে এৰিয়া অফ ABC, এৰিয়া অফ PQR শিকাৰ সমান বুলি প্ৰমাণ কৰিব লাগে যে অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান। ইয়াত আমি অনুৰূপ বাহু যদি লওঁ, ABৰ অনুৰূপ বাহু হ'ব PQ, অনুৰূপ বাহুৰ অনুপাত আমি এইটো অনুপাত উলিয়ালোঁ। তাৰপিছত তাৰ বৰ্গৰ সমান, অৰ্থাৎ এই দুয়োটাৰে বৰ্গৰ সমান হ'ব লাগিব। ইয়াত আমি এযোৰ বাহু ল'লোঁ, AB/PQ। এই ত্ৰিভুজ দুটাতো আৰু দুযোৰ বাহু আছে, গতিকে সি সমান হ'ব আনযোৰ বাহু BC/QR। ইয়াৰ BCৰ অনুপাতত থকা বাহু হ'ল QR, এতিয়া তাৰো বৰ্গৰ সমান। আৰু এযোৰ বাহু আছে, সেই বাহুযোৰ হ'ব AC আৰু সিটোতো হ'ব PR, তাৰো বৰ্গৰ অনুপাতৰ সমান হ'ব। অৰ্থাৎ এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত এই তিনিওটা বাহুৰ প্ৰত্যেকৰে অনুপাতৰ বৰ্গৰ সমান। এতিয়া প্ৰমাণ কৰিবৰ বাবে আমি অংকন অকণমান কৰি ল'লোঁ। যিটো অংকন কৰিলোঁ যে AM উন্নতি আঁকিলোঁ BCৰ ওপৰত, আৰু অৰ্থাৎ AM লম্ব BC আৰু PN লম্ব QR আঁকিলোঁ, অঁকা হ'ল। এতিয়া আমি প্ৰমাণৰ কাৰণে আগবাঢ়োঁ। প্ৰমাণ, আমি এতিয়া ABC ত্ৰিভুজটোৰ ক্ষেত্ৰত যিহেতু আমাক প্ৰমাণ কৰিব লাগিছে ABC ত্ৰিভুজৰ কালি উলিয়াব লাগে, গতিকে আমি ABC ত্ৰিভুজৰ কালি উলিয়াম আৰু PQR ত্ৰিভুজৰ কালি উলিয়াম। এতিয়া ত্ৰিভুজ এৰিয়া অফ AB ট্ৰাইংগুল ABC ইকুৱেল হাফ অফ, যিহেতু আমি ত্ৰিভুজৰ কালিৰ সূত্ৰ জানো
দুভাগৰ এক পূৰণ ভূমি পূৰণ উন্নতি ইয়াৰ ক্ষেত্ৰত ভূমি হ'ব BC আৰু উন্নতি হ'ব AM গতিকে হাফ অফ BC ইনটু AM এইটো আমি ক'ৰ পৰা পালোঁ এইটো ত্ৰিভুজৰ কালি সূত্ৰৰ পৰা পালোঁ গতিকে আমি সেইটো 1 নম্বৰ দিলোঁ আকৌ এৰিয়া অফ PQR তেনেকৈ আমি যদি উলিয়াওঁ হাফ অফ QR ইনটু PN এইটো আমি 2 নম্বৰ দিলোঁ এতিয়া যেহেতু আমাক প্ৰমাণ কৰিব লাগে অনুপাতটো উলিয়াব লাগে সেই দুটা ত্ৰিভুজৰ কালিৰ অনুপাত গতিকে আমি ইয়াৰ অনুপাত উলিয়াওঁ এতেকে এৰিয়া অফ ABC is to area of PQR is equal half of এইটো পাতিলোঁ BC into AM half of QR into PN আমি হাফে দেখিলোঁ কটাকটি গ'ল গতিকে BC into AM আৰু QR into PN থাকিলে এতেকে এৰিয়া অফ ABC area of PQR is equal BC into AM QR into PN এইটো আমি 3 নম্বৰ সমীকৰণ দিলোঁ একেলগে তোমালোকে হয়তো বুজি পাইছা আমি ত্ৰিভুজৰ কালি উলিয়াইছোঁ আৰু কালি উলিয়াই তাৰ মানখিনি বহাই দিছোঁ তাৰপিছত আমি লক্ষ্য কৰোঁ যে এতিয়া আমি ABC আৰু PQR ত্ৰিভুজৰ যদি লক্ষ্য কৰোঁ তেতিয়া দেখিবলৈ পাম যে ইয়াত বি কোণ যেহেতু ABC আৰু PQR সদৃশ গতিকে বি কোণটোৱে কিউ কোণটোৱে সমান হ'ব আৰু AM বি কোণ সমান PN কিউ কোণ দুটা সমান হ'ব যেহেতু লম্ব অঁকা হৈছে গতিকে প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী গতিকে ABM আৰু PQM এই সৰু সৰু ত্ৰিভুজকেইটা সদৃশ নিশ্চয় হ'ব দুটা কোণ সমান হোৱাৰ কাৰণে গতিকে আমি এই ত্ৰিভুজকেইটা প্ৰথম সদৃশ কৰি লওঁ ত্ৰিভুজ ABM আৰু ত্ৰিভুজ PQNৰ পৰা এংগুল B ইজ ইকুৱেল এংগুল Q এইটো কি কাৰণে হ'ল আমি জানিম কোনোবাই সুধিলে ক'ম যে এই বি কোণ সমান কি কোণ কি কাৰণে হ'ল যেহেতু ABC আৰু PQR ত্ৰিভুজটা সদৃশ বুলি লিখা আছে যেহেতু ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এটা সূত্ৰ পালোঁ দ্বিতীয় সূত্ৰটো আমি উলিয়াই থৈছিলোঁ আগত এংগুল M কোণ সমান এংগুল N কোণ এইটো হ'ল লম্ব যেহেতু AM লম্ব BC PN লম্ব QR এতেকে আমি ত্ৰিভুজকেইটা সদৃশ কৰিব পাৰিম একে ত্ৰিভুজ ABM সদৃশ ত্ৰিভুজ PQN যেতিয়া ত্ৰিভুজকেইটা সদৃশ হ'ল তেতিয়া তাৰ বাহুবিলাক নিশ্চয় সমানুপাতিক হ'ব গতিকে AB ইজ টু গতিকে ABN আৰু PQN ত্ৰিভুজ দুটা সদৃশ গতিকে AB ইজ টু PQ ইকুৱেল আমি লিখিব পাৰিম BM ইজ টু QN আৰু AM ইজ টু PN লিখিব পাৰিম গতিকে আমি তাক লিখিব পাৰিম আমি তিনিটা সূত্ৰ নিলিখোঁ ইয়াত যিকেইটা সূত্ৰ দৰকাৰ হয় আমি সেইকেইটা সূত্ৰ লিখিম এতেকে ত্ৰিভুজ দুটা সদৃশ হোৱাৰ কাৰণে এতেকে AB ইজ টু PQ ইজ ইকুৱেল AM ইজ টু PN এইটো হ'ল সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু এই কাষত লিখাবিলাক চৰ্ত সাধাৰণতে কোনোবাই যদি প্ৰশ্ন সোধে যে কি কাৰণে সমান তাৰ উত্তৰটো হ'ল ইয়াৰ দিয়া থাকে এইটো যুক্তি এইটো উক্তি এইটো যুক্তি গতিকে কি কাৰণে সমান তাৰ যুক্তিটো দিয়া হয় গতিকে আমি এইটো নম্বৰ দিলোঁ 4 নম্বৰ আমি আগতে পাইছিলোঁ যে AB ইজ টু PQ মান AM ইজ টু QN পালোঁ
AM is to PN গতিকে AM is to PN সলনি আমি AB is to PQ এতিয়া বহাব পৰা হোৱা নাই ইয়াত AB is to PQ আমি এটা যদি চাওঁ ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR এই ত্ৰিভুজকেইটা সদৃশ বুলি এইটো দিয়া আছে যেহেতু আমাক দিয়া আছে গতিকে তাৰ বাহুবিলাক নিশ্চয় সমানুপাতিক হ'ব এতেকে AB is to PQ is equal BC is to QR এইটো আমি 5 নম্বৰ দিলোঁ এইটো কাৰণে কি কাৰণে এইটো ত্ৰিভুজ দুটা সদৃশ হোৱাৰ কাৰণে হৈছে গতিকে আমি AB is to PQ মান পালোঁ AM is to PN AB is to PQ মান পালোঁ BC is to QR গতিকে আমি 4 আৰু 5ৰ পৰা লিখিব পাৰিম এতেকে 4 আৰু 5ৰ পৰা আমি লিখিব পাৰিম AM is to PN is equal BC is to QR এইটো হ'ল 6 নম্বৰ এইখিনিৰ পৰা তোমালোকে কিজানি বুজি পাইছা যে AM ABM আৰু PQN কেনেকৈ সদৃশ হ'ল সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমান হ'ল অনুপাতিক সমান হ'ল আৰু ত্ৰিভুজ দুটা সদৃশ হোৱাৰ কাৰণে আগত আমাক যিটো চৰ্ত দিয়া আছে তাৰ পৰা এইটো চৰ্ত উলিয়ালোঁ আৰু দুইটাৰ পৰা আমি এইটো চৰ্ত উলিয়ালোঁ এতিয়া আমি এই 6 নম্বৰটোৰ পৰা এই 3 নম্বৰটোত যদি মানটো বহাই দিওঁ আমি চাওঁ 3 আৰু 6 পৰা 3 আৰু 6 পৰা area of ABC area of PQR is equal যেহেতু তাত প্ৰথমতে দি থোৱা আছে area of ABC area of PQR BC by QR আমি প্ৰথম লিখি লওঁ BC QR into আৰু তাৰ পিছৰ মানটো বহাওঁ AM is to PN মান AM is to PN মান আমি উলিয়াই দিছোঁ BC is to QR গতিকে BC is to QR যেহেতু BC দুটা হ'ল গতিকে BC স্কোৱাৰ QR দুটা হ'ল QR স্কোৱাৰ হ'ব গতিকে ইয়াক আমি লিখিব পাৰিম BC স্কোৱাৰ ডিভাইডেড বাই QR স্কোৱাৰ আৰু আমি ইয়াক একেলগে লিখিব পাৰিম BC by QR whole square গতিকে আমি এনেদৰে লিখিব পাৰিম এইটো যেনেদৰে আমি প্ৰমাণ কৰিলোঁ তেনেকৈ আমি বাকীকেইটা বাহু স্কোৱাৰ বুলি দেখুৱাব পাৰিম বুলি লিখিলে প্ৰমাণটো হ'ব এতেকে তেনেকৈ area of ABC area of PQR is equal AB by PQ square সমান AC by QPR স্কোৱাৰ বুলি দেখুৱাব পাৰি গতিকে আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম অনুশীলনী 6.4 প্ৰথম প্ৰশ্নটো ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ DEF সিহঁতৰ কালি ক্ৰমে 64 সেন্টিমিটাৰ স্কোৱাৰ আৰু 121 সেন্টিমিটাৰ স্কোৱাৰ যদি EF ইকুৱেল 15.4 সেন্টিমিটাৰ BCৰ মাপ উলিয়াব লাগে ত্ৰিভুজ দুটা ত্ৰিভুজৰ কালি আমি যেহেতু অলপ আমি এই চেপ্টাৰটোত এটা উপপাদ্য পাই আহিছোঁ গতিকে সেই উপপাদ্য ব্যৱহাৰ কৰি আমি ইয়াৰ মান উলিয়াব পাৰিম আমি তাৰ কাৰণে ইয়াত যেহেতু চিত্ৰ দিয়া নাই আমি চিত্ৰটো আঁকি ল'লে সুবিধা হ'ব তেতিয়া বুজিবলৈ সুবিধা হ'ব ABC ত্ৰিভুজৰ কালি দিয়া আছে 64 সেন্টিমিটাৰ স্কোৱাৰ ইয়াৰ মাপ দিয়া আছে 64 সেন্টিমিটাৰ স্কোৱাৰ আৰু DEF ত্ৰিভুজৰ কালি দি থোৱা আছে 121 সেন্টিমিটাৰ স্কোৱাৰ
এতিয়া ই এফৰ মান দিয়া আছে 15.4 চেণ্টিমিটাৰ, ইমান চেণ্টিমিটাৰ দি থোৱা আছে। এতিয়া আমাৰ বেছি মাপ উলিয়াব লাগে। আমি যিহেতু উপপাদ্যত পাইছোঁ যে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ বাহুবিলাকৰ অনুপাতৰ বৰ্গৰ সমান, গতিকে সেই উপপাদ্য ব্যৱহাৰ কৰি আমি ইয়াৰ মান উলিয়াব পাৰিম। গতিকে আমি সমাধান কৰিবলৈ যদি আগবাঢ়োঁ, ইয়াৰখিনি দিয়া আছে, এইখিনি লিখি ল'ব লাগিব, তেতিয়া প্ৰশ্নটো কৰিবলৈ সুবিধাজনক হ'ব। গতিকে আমি ইয়াত সমাধান কৰোঁ। সমাধান: যিহেতু ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ ডি ই এফ, এই ত্ৰিভুজকেইটা সদৃশ হোৱাৰ কাৰণে আমি সিহঁতৰ বাহুবিলাকৰ অনুপাত সমান বুলি লিখিব পাৰিম। এতেকে এৰিয়া অফ এ বি চি ইজ এৰিয়া অফ ডি ই এফ is equal BC is to EF. এই লিখোঁতে এটা সাৱধান হ'ব লাগিব যে আমি প্ৰথমতে লিখিছোঁ এ বি চি ত্ৰিভুজ, অৰ্থাৎ এ বি চি ত্ৰিভুজৰ লগত ডি এফ ত্ৰিভুজৰ কালিৰ অনুপাত লৈছোঁ। গতিকে আমি ইয়াত এ বি চি ত্ৰিভুজৰ বাহুটো লিখিব লাগিব। যদি আমি ভুলবশতঃ ডি এফ ত্ৰিভুজৰ বাহু লিখি দিওঁ, তেতিয়াহ'লে ইয়াৰ মানটো নোলাব, অৰ্থাৎ ভুল হ'ব। গতিকে এই ক্ষেত্ৰত অকণমান ছাত্ৰ ছাত্ৰীসকলে সাৱধান হ'ব লাগিব। যদি আমি ইয়াত ওপৰত ই এফ পাতোঁ, তলত বি চি পাতোঁ, তেতিয়াহ'লে এইটো অনুপাতটো ভুল হ'ব। গতিকে ইয়াক আমি কি কৰিব লাগিব? স্কোৱাৰ। এতিয়া আমি মানকেইটা বহাই দিওঁ। এ বি চি ত্ৰিভুজৰ কালি দিয়া আছে 64 আৰু ডি এফ ত্ৰিভুজৰ আছে 121। বি চিৰ মাপ আমি নাজানো, বি চি স্কোৱাৰ আৰু ই এফ স্কোৱাৰ। বি চি বাই ই এফ, আমি ই এফৰ মান পাতিলোঁ 15.4 স্কোৱাৰ। আমি স্কোৱাৰটো এতিয়া পতা নাই, যিহেতু স্কোৱাৰটো কৰিলে অলপ কেলকুলেশ্যনত অসুবিধা হ'ব, সেইকাৰণে আমি ইয়াত এনেকৈ ৰাখিছোঁ। এতিয়া আমি যদি ইয়াৰ স্কোৱাৰটো নাইকিয়া কৰোঁ, তেতিয়া আমি দেখিম এইফালে আমি বৰ্গমূল ল'ব লাগিব। অৰ্থাৎ আমি এই গোটেই ৰাশিটো এইফালে পাতি এই ৰাশিটো সিফালে যদি পাতি লওঁ, তেতিয়া কোনো চিহ্নৰ পৰিৱৰ্তন নহ'ব। অৰ্থাৎ বি চি বাই 15:15.5 হোল স্কোৱাৰটো আমি বাওঁহাতলৈ লৈ আহিলোঁ, আৰু 64 বাই 121টো আমি সোঁহাতলৈ লৈ গ'লোঁ। লৈ গৈ আমি স্কোৱাৰটো নাইকিয়া কৰি দিলোঁ। নাইকিয়া কৰিলে 64 বাই 121ৰ ওপৰত বৰ্গমূল চিন হ'ব। গতিকে বি চি বাই 15.5 ইজ ইকুৱেল বৰ্গমূল, আমি যদি 64 বৰ্গমূল লওঁ, তেতিয়া আমি পাম তাৰ মান 8 আৰু 121 তাৰ মান পাম 11। গতিকে বি চি ইজ টু 15.5 ইজ ইকুৱেল 15.4 আৰু 8/11। এতিয়া আমি যদি পূৰণ কৰোঁ এনেদৰে, বি চিয়ে 11, 15.4 8, তেতিয়া আমি দেখিবলৈ পাম বি চি ইনটু 11 ইজ ইকুৱেল, এনেকৈ কৰিছোঁ কেলকুলেশ্যন কৰা সুবিধাৰ কাৰণে, 15.4 ইনটু 8। এনেকৈ বি চি ইকুৱেল 15.4 ইনটু 8 ডিভাইডেড বাই 11। ইয়াক আমি কটাকটি কৰিব পাৰিম। 11 আমি যদি দশমিক নাই বুলি ভাবোঁ, 154 কটাকটি যাব। এবাৰ গ'লে হ'ব 11, 4 থাকিব, 4 × 44, গতিকে 1.4 বাৰ যাব 11 15.4। এতেকে বি চিৰ মাপ হ'ব 8 × 1.4, 8 4 32, 8 × 8 11। তাৰ পিছত দশমিক হ'ব, এইটো 11.2 চেণ্টিমিটাৰ। এতিয়া বি চিৰ মাপ হ'ব 11.2 চেণ্টিমিটাৰ। আমি এনেদৰে ইয়াৰ মানটো উলিয়াব পাৰিম। 2 নম্বৰ প্ৰশ্নটোত আমি যদি লক্ষ্য কৰোঁ, তেতিয়া দেখিম যে এ বি চি ডি এটা ট্ৰেপিজিয়াম, এ বি সমান্তৰাল ডি চি আৰু কৰ্ণডালে অ' বিন্দুত ছেদ কৰে। যদি এ বি সমান টুৱাইচ চি ডি, এ বি সমান যদি টুৱাইচ চি ডি হয়, চিত্ৰটো আমাক দি থোৱা নাই, চিত্ৰটো আঁকি ল'ব লাগিব।
তেতিয়া AOB আৰু COD ত্ৰিভুজ দুটাৰ কালি অনুপাত উলিয়াব লাগে। এই ত্ৰিভুজকেইটা কিন্তু সদৃশ বুলি আমাক এতিয়ালৈকে দিয়া নাই, যেহেতু আমি কালি অনুপাত উলিয়াবলৈ হ'লে সদৃশ হ'ব লাগিব, অন্যথা আমি ইহঁতৰ কালি অনুপাত উলিয়াব নোৱাৰিম। চিত্ৰটো আমি আঁকি ল'লোঁ যে ইয়াত ABৰ সমান্তৰাল CD, আৰু এটা কথা দিয়া আছে যে ABৰ মাপ CDৰ মাপৰ দুগুণ বা CDক দুগুণ কৰিলে AB পোৱা যাব। ABৰ মাপ CDৰ মাপৰ দুগুণ বুলি দি থোৱা আছে। গতিকে আমি বিশেষত্বটো লিখি ল'ব লাগিব, যিহেতু মানে উলিয়াব লাগে। তথাপি আমি কালিৰ অনুপাত উলিয়াবলৈ হ'লে আমি এতিয়া দিয়া আছে তো লিখি ল'ব লাগিব। দিয়া আছে AB সমান্তৰাল CD আৰু দি থোৱা আছে AB ইজ ইকুৱেল টুৱাইচ CD। তেতিয়া আমি উলিয়াব লাগে, মান উলিয়াব লাগে কিহৰ? মান উলিয়াব লাগে AOB, এৰিয়া অফ AOB অনুপাত এৰিয়া অফ COD মান উলিয়াব লাগে। আমি যদি চাওঁ AOB আৰু COD এই ত্ৰিভুজকেইটা সদৃশ প্ৰথম কৰি ল'ব লাগিব। সদৃশ হ'বৰ কাৰণে উপযুক্ত চৰ্ত ইয়াৰ মজুত আছে। চৰ্তবিলাক মই কৈ দিছোঁ তোমালোকক। যে AB সমান্তৰাল CD, AC ছেদক, গতিকে DCO কোণ আৰু BOO কোণ, BAO কোণ, এই কোণকেইটা সমান হ'ব একান্তৰ কোণ হোৱাৰ কাৰণে। এই কোণকেইটা সমান হ'ব একান্তৰ কোণ হোৱাৰ কাৰণে। আৰু ইয়াত বহুতো চৰ্ত আছে, 3টা চৰ্ত আছে। আৰু AOB কোণ আৰু DOC কোণ সমান হ'ব বিপৰীত কোণ হোৱাৰ কাৰণে। গতিকে ত্ৰিভুজকেইটা সদৃশ হ'ব কোন সদৃশ মতে, গতিকে সিহঁতৰ বাহুবিলাক সমানুপাতিক হ'ব। গতিকে এটা সমানুপাতিক হ'লে AB ইহঁতৰ কালিৰ অনুপাত সিহঁতৰ বাহুবিলাকৰ অনুপাত সমান হ'ব। গতিকে AB স্কোৱাৰ আৰু CD স্কোৱাৰ মান সমান হ'ব এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাতৰ সমান। গতিকে আমি তেনেকৈ উলিয়াব পাৰিম। যে আমি প্ৰথমতে উলিয়াই লওঁ ত্ৰিভুজ AOB আৰু ত্ৰিভুজ CODৰ পৰা আমি পাওঁ এংগুল BAO কোণ is equal BAO কোণ is equal DCO কোণ। ইয়াত আমি যুক্তিটো দিব লাগিব যে AB সমান্তৰাল CD AC ছেদক। এইটো হোৱাৰ কাৰণে ইয়াত কি হ'ব? একান্ত কোণ হ'ব। ইয়াত একান্ত কোণ হ'ব। এইটো ছেদক হোৱাৰ কাৰণে আমি একান্ত কোণ বুলি লিখা নাই, কিন্তু তোমালোকে লিখিব পাৰা একান্ত কোণ ছেদক, এইটো একান্ত কোণ বুলি আমি লিখিব পাৰিম, একান্তৰ কোণ। আৰু আমি লিখিব পাৰিম এংগুল AOB কোণ ইজ ইকুৱেল এংগুল COD কোণ। এইটো হ'ল বিপৰীত কোণ। এতেকে ত্ৰিভুজ AOB সদৃশ ত্ৰিভুজ COD, এইটো হ'ব কোণ সদৃশ। গতিকে আমি তেনেকৈ ত্ৰিভুজটা সদৃশ কৰিলোঁ। এতিয়া এই ত্ৰিভুজকেইটা সদৃশ হোৱাৰ কাৰণে আমি লিখিব পাৰিম এতেকে এৰিয়া অফ AOB এৰিয়া অফ COD ইজ ইকুৱেল, প্ৰতিটো বাহু যিহেতু বৰ্গৰ সমানুপাতিক, গতিকে AOB COD AB স্কোৱাৰ ইজ ইকুৱেল AB বাই CD হোল স্কোৱাৰ, তাৰ সমান হ'ব। যিহেতু দিয়া আছে AB ইজ ইকুৱেল টুৱাইচ CD, AB ইজ ইকুৱেল টুৱাইচ CD দি থোৱা আছে, এইটো হ'ল দিয়া আছে। এতেকে এৰিয়া অফ AOB এৰিয়া অফ
COD is equal AB ৰ মান আমি twice CD বহাই দিওঁ twice CD আৰু ইয়াত CD স্কোয়াৰ CD কটা হৈ যাব 2 থাকিব এতেকে area of AOB area of COD is equal to 4:1 গতিকে area of AOB আৰু area of COD অনুপাত হ'ব 4:1 আৰু যদি area of COD বা area of AOD হয় তেতিয়াহ'লে 1:4 হ'ব গতিকে আমি তেনেদৰে উলিয়াব পাৰিম AOB আৰু COD ত্ৰিভুজৰ কালি অনুপাত দিবলৈ কৈছে এতেকে area of AOB অনুপাত area of COD is equal 4:1 গতিকে আমি এনেদৰে প্ৰমাণ কৰিব পাৰিম